আমি অসমীয়া মানুহবোৰে পাহৰিলো আমাৰ অসমৰ হিয়াৰ আমঠু মৰমৰ জুবিন গাৰ্গক পাহৰা নাই বহুলোকে এতিয়াও। সেইসকলৰ ভিতৰত এগৰাকী অৰুণাচলী জ্যেষ্ঠ মহিলা যিগৰাকী জুবিন সমাধি ক্ষেত্ৰত আহি দুখ প্ৰকাশ কৰিছে যে জুবিন গাৰ্গে এতিয়াও কিয় ন্যায় পোৱা নাই। জুবিন গাৰ্গে কিয় ন্যায় পোৱা নাই সেই কথাটো তেখেতে আবেগ ঢালি কৈছে যে আমাৰ অৰুণাচলত হোৱা হ'লে এইসকল লোকক যিয়ে জুবিন গাৰ্গক হত্যা কৰিছে এপিচ দুপিচ নহয় 2-3 পিচকৈ কাটি কাটি কুকুৰক খোৱালেহেঁতেন, কাটি কাটি গাহৰিক খোৱালেহেঁতেন। আমি নকওঁ যে জুবিন গাৰ্গৰ হত্যাকাৰীসকলক বিনা বিচাৰে তেনেকৈ কাটি কাটি পিচ পিচ কৰক, কাৰণ সেইটো আমাৰ আইনে নকয় আৰু এটা মানৱীয় দৃষ্টিকোণৰ ফালৰ পৰা তেনেধৰণৰ ন্যায় বিচৰাটো পাপ হ'ব। কিন্তু যিসকলে জুবিন গাৰ্গক ষড়যন্ত্ৰ কৰি হত্যা কৰিছে আজিও তেওঁলোকে জেলত থাকি হ'লেও এটা নিৰাপদ জীৱন লাভ কৰি আছে, তাৰ সুবিচাৰ বহু পলম হৈছে, সেই কথাখিনি আমি উপলব্ধি কৰোঁ প্ৰত্যেকেই, কিন্তু মুকলিকে কোনেও আমি নকওঁ। আৰু আমি সকলোৱে নিৰ্বাচনী সোঁতত উটি ভাহি এতিয়া জুবিন গাৰ্গৰ যি ন্যায় সেই প্ৰসংগক পাহৰি গ'লোঁ আমি যে জুবিন গাৰ্গে আমাৰ কাৰণে কি কৰিছিলে, জুবিন গাৰ্গে আমাক অসমীয়া জাতিটোক কিমান ভাল পাইছিলে আৰু অসমীয়া জাতিটোৱে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত জুবিন গাৰ্গৰ ন্যায়ৰ বাবে যি কৰিব লাগিছিল সেয়া কিমান কৰিলে আপোনালোকে নিজেই নিজক প্ৰশ্ন কৰিব। এগৰাকী অৰুণাচলী লোকে যিগৰাকী বাহিৰৰ লোক তেখেতৰ জুবিন গাৰ্গৰ গীত শুনিছে, হয়তো জুবিন গাৰ্গৰ ওচৰৰ সান্নিধ্য পোৱা নাই, জুবিন গাৰ্গক হয়তো ওচৰৰ পৰা পোৱাও নাই, দেখাও নাই, কিন্তু সেইগৰাকীয়ে জুবিন গাৰ্গৰ গীতৰ প্ৰতি থকা মোহাভিষ্টতাৰ কাৰণে বা জুবিন গাৰ্গৰ গীতেৰে তেখেতক ভাল পোৱাৰ কাৰণে কৈছে যে আমাৰ অৰুণাচলত হোৱা হ'লে কাটি কাটি পিচ পিচ কৰিলেহেঁতেন আৰু কুকুৰক খোৱালেহেঁতেন, গাহৰিক খোৱালেহেঁতেন। অসমৰ মানুহবোৰ গেলা বুলি তেখেতে ভৎসনা কৰিছে যে অসমৰ মানুহবোৰ গেলা হৈ গ'ল আমাৰ তাত হোৱা হ'লে কৈছিল। আমি নকওঁ যে অৰুণাচলী লোকসকলে যদিহে তেনেকুৱাকৈ কাটি কাটি পিচ পিচ কৰি পেলাই কুকুৰক খুৱাই গাহৰিক খুৱাই আমাৰ ইয়াত কৰিব লাগে বুলি, কিন্তু বিচাৰ কাৰ্যত নিশ্চয়কৈ বহু পলম হৈছে আৰু এতিয়ালৈকে আমি সঠিকভাৱে নিশ্চিত হ'ব পৰা নাই যে এই কেইগৰাকীয়ে 100% তেওঁলোকে দায়ী, তেওঁলোকক ফাঁচি দিয়া হ'ব, সেই সিদ্ধান্তটো আমাক লাগে। সেই সিদ্ধান্তটো কিন্তু আমি আজিও নাপালোঁ আৰু আমি অসমীয়া জাতিয়ে আমি পাহৰি গ'লোঁ যে জুবিন গাৰ্গৰ ন্যায় প্ৰসংগ কি হ'ল, পাহৰি গ'লোঁ আমি আমাক হেৰুৱাই পেলালোঁ সোঁতত, সময়ৰ সোঁতত, নিৰ্বাচনী সোঁতত। এতিয়া পল অনুপলকৈ সময়বোৰ গৈ আছে আৰু জুবিনেও হয়তো মৰ্মাহত হৈছে যে এইসকল অসমীয়াৰ কাৰণে মই কান্দিছিলোঁ, এইসকল অসমীয়াৰ কাৰণে মই প্ৰাণ ভৰি ভাল পাইছিলোঁ, যাক এইসকলৰ কাৰণে মই দিনে ৰাতিয়ে গীত ৰচনা কৰি অসমক মই পৃথিৱীৰ মাজত চিনাকি কৰি দিছিলোঁ, এই অসমীয়া জাতিটোৰ কাৰণে মই চিঞৰিছিলোঁ, যি অসমীয়াই মোক দুদিনতে পাহৰি গ'ল। হ'লে বি মই জুবিনক মনটো এৰা নাই, আজি বি জীয়াই আছে নিচিনা লাগিছিলে। মই ইয়াত আহি চকু পাৰি ওলালো, কিন্তু আমাৰ অৰুণাচল হ'লে না, এইটো জুবিনক যোনে মাৰিছে 2-3 পিচ কৰি ক'ত নদীতে পেলাই দিব, গাহৰি খুৱাব, গৰুকে খুৱাব, কুকুৰ খুৱাই দিলেহেঁতেন। এই আচল মানুহবিলাকে একদম গেলা হৈ আছে, জলদি দৌৰিব লাগে, দৌৰিখিনি জেলত কেলে ৰাখিব লাগে, ডাইৰেক্ট দৌৰিখিনি একদম এনেকুৱা মানে টুকুৰা কাটিব লাগে। জুবিনৰ সমান নেকি, একটা নম্বৰ দাম বি নহয়, এনতে পুৰা জুবিনৰ টকাটো খাই কিনে এইটো বেলেগে জুবিনৰ টকাটো খাই কিনে আৰামছে জুবিনক দৰা পৰিব ভাবি কিনে এনতে মানে এতিয়া জুবিনক মাৰি পেলাইছে, এইটো ছিংগাপুৰত গৈ কিনে।